প্ৰভু সমস্ত ভক্তি মাতৃ সমস্ত আপোনাসবে জানে কৃষ্ণ যেতিয়া এই ধৰাধামত আহিছিল কেনেকৈ আহিছিল আহি তেওঁ দিব্য জন্মত কি কি লীলা কৰিছিল কেনেকৈ কৰিছিল আপোনাসবে জানে তেওঁ দৈৱকী বসুদেৱৰ মাধ্যমেৰে কংসৰ কাৰাগাৰ দ্বাৰাই ধৰাধামত আহি তেওঁ 40 বছৰ যি লীলা কৰিলে আৰু কৰাৰ অন্তত সেয়া মানৱী লীলা আছিল আৰু প্ৰভু সমস্ত আই মাতৃ সমস্ত প্ৰভু ভগৱন্ত অজব্ৰহ্ম তেওঁ জন্মও নাই মৃত্যুও নাই তেওঁ অকল যে কৃষ্ণ নাম লৈ ধৰালৈ আহিছিল এটো নহয় আপোনালোকে জানে বিভিন্ন নামেৰে আহিছে নহয় জানো ৰাম অৱতাৰ পৰশুৰাম অৱতাৰ বলৰাম অৱতাৰ কৃষ্ণ হৈয়া থাকোতেও আকৌ বলৰামো তেওঁই নহয় জানো গতিকে ইমানবোৰ অৱতাৰ আছে আৰু যে কত আছে মই মাত্ৰ এই 4-5টা নামৰ বিষয়ে কলো প্ৰভুৰ এই লীলাবিলাক কৰিবলৈ বা তেওঁ জন্ম নাই অজব্ৰহ্ম আৰু তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডখন অনন্ত কোটি ব্ৰহ্মাণ্ডখন তেওঁ সৃষ্টি কৰি তেওঁ ধৰি আছে আমাবিলাকক ৰক্ষা কৰি আছে কিন্তু তেওঁ বাৰে বাৰে মানৱী লীলা কৰিবলৈ কেলে আহিছে ৰহস্যটো আমি ল'ব লাগিব যিহেতু এয়া মানৱী লীলা কৃষ্ণ অৱতাৰ এই কৃষ্ণ অৱতাৰ তেওঁ সম্বৰণ কৰি এতিয়া যাব যোৱাৰ পাক মুহূৰ্তত উদ্ধৱ তেওঁ প্ৰাণৰ বান্ধৱে তেওঁক স্তুতি কৰিছে প্ৰাৰ্থনা কৰিছে অনুনয় বিনয় কৰি তেওঁ যিমান পাৰে তেওঁক ভক্তি ভাৱেৰে তেওঁলোকৰ মাজত কথোপকথন হৈছে গতিকে এতিয়া অহা উদ্দেশ্যটো হ'ল আপুনি মই মানুহ আৰু আপোনাৰ মোৰ দৰে মনুষ্য জন্ম লৈ আহিছে বিভিন্ন অৱতাৰবিলাক কিন্তু আপোনাৰ মোৰ দৰে চিন্তা কৰিছে জানো আপোনাৰ আমাৰ দৰে তেওঁ কৰ্ম কৰিছে জানো আৰু সেইজন প্ৰভু ভগৱন্তই আমাক পঠাইছিলে কিন্তু আমি তেওঁ যি বাক্য দি পঠাইছিলে এই ভাগৱতৰ 3য় স্কন্ধত আছে আমাক কি কৰিবলৈ পঠাইছে আৰু আমাৰ দায়িত্ব আৰু কৰ্তব্য কি আছিল আমি এই কথাবিলাক পাহৰি থাকিলো পাহৰি থাকি আমি যেতিয়া আমাৰ দায়িত্ব আৰু কৰ্তব্যবিলাক আমি নুবুজিলো নকৰিলো তেতিয়া প্ৰভু ভগৱন্তই বৈকুণ্ঠত দুখ পায় তাৰ মানে আমি বিলাকে জোৰ পৰা আহিলো তালৈকে যাব নোৱাৰি জাজিত ফাঁচি ৰলো আমি যেনেকৈ জালত মাছ লাগি ফচি যায় মৃত্যু হয় গতিমতি নাই আৰু আমিও তেনেকৈ মায়া নামৰ জালখনত ফচি থাকিলো আৰু এই মায়া জালখনত আমি ফচি থাকি জোৰ পৰা আহিছিলো তলৈ যাব নোৱাৰা কাৰণে আমাৰ লোক সমস্ত আমাৰ এই মনুষ্যবিলাকক উদ্ধাৰ কৰিব নিমিত্তে আৰু জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম লৈ আমি আমাৰ জীৱনটো কেনেকৈ পৰিচালনা কৰিব লাগে এই কথাবিলাক আমি নাজানি যিহেতু আমি লম্ফজম্ফ কৰ্ম কৰোঁ আৰু এই মানৱী জন্ম এই কাৰণে প্ৰভুৱে মনুষ্য জন্মলৈ আহি চোৱা মনুষ্য জীৱশ্ৰেষ্ঠ জন্ম গতিকে মনুষ্য জন্মটো পালে কেনেকৈ পিতৃ মাতৃক সেৱা কৰিব লাগে ভক্তি কৰিব লাগে ভাই ককাই সুহৃদৰ প্ৰতি আমাৰ চিন্তা ভাৱনা কেনেকুৱা হ'ব লাগে সমাজ এখন সুপৰিচালিত হৈ থাকিবলৈ আমি ব্যক্তিবিলাক কেনেকুৱা সংস্কাৰী হ'ব লাগে ইত্যাদি ইত্যাদি গোটেই মানৱ জীৱনটো যে এটা জীৱশ্ৰেষ্ঠ সংস্কাৰী এটা জীৱন কটাব লাগে বা জীৱন অতিবাহিত কৰি য'ৰ পৰা আহিছোঁ তলৈ শৃংখলাবদ্ধভাৱে যাব লাগে এই মাৰ্গটো এই দৰ্শনটো এই জ্ঞানটো দিবলৈকে প্ৰভু ভগৱন্তই বাৰে বাৰে ধৰাধামলৈ তেওঁ মনুষ্য লীলা কৰিব আহিছে এতিয়া চাওক ৰামৰ জন্মটো কিমান মৰ্যাদাপূৰ্ণ জীৱন আজিৰ সন্তানে পিতৃ এটা কথাত 12 বছৰ বনলৈ যাব জানো কিন্তু ৰামচন্দ্ৰই গৈছিল এটা মানে পিতৃ মাতৃক কিমান ভক্তি কৰিব লাগে কিমান কথা শুনিব লাগে গোটেই আদৰ্শটো আৰু প্ৰভু ভগৱন্তই গতিকে লীলাবিলাক সম্বৰণ কৰি যাব ওলাইছে আৰু প্ৰভু ভগৱন্তই
সেই তেতিয়াই কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত আপোনাৰ সবে জানে কীৰ্তনত আছে গায় নহয়নে গতিকে কৃষ্ণ অৱতাৰতে নাম ধৰ্ম বিদিত কৰি দি গ'ল এতিয়া আমিবিলাকে আজিও এই ঘোৰ কলিকালত এতিয়া নাম ধৰ্ম গ্ৰহণ কৰিছো নে নাই আমি নিজে জানিম সকলোৱে এতিয়া কি ধৰ্ম কৰি আছো ভাগৱতত ওলাব আৰু এতিয়া এই মনুষ্য জন্ম সম্বৰণ কৰি এয়া বৈকুণ্ঠলৈ যাব ওলাইছে আৰু ওলোৱাৰ পাকখনত এয়া প্ৰাণৰ বান্ধৱ উদ্ধৱক কিছু উপদেশ দিছে কৃষ্ণৰ উপদেশ এতিয়া ভাগৱতত কৃষ্ণ ভগৱন্তই বৈকুণ্ঠলৈ যোৱা আগমুহূৰ্তত উদ্ধৱক যি উপদেশ দিছে সেই উপদেশ কৌশল কৰি আমাক দি গৈছে আমি ল'ব লগা আমি জানিব লগা উদ্ধৱটো এতিয়া নাই কিন্তু ভাগৱত থাকি গ'ল আৰু ভাগৱত আমাৰ এই ল'ৰাৰ আশ্ৰমত ভাগৱত খুব কম হয় আপোনাৰ সবে জানে আপাৰত ভাগৱতৰ জোৱাৰ উঠিছে এখন গৃহস্থীয়ে 3 দিন 3 ৰাতি 4 দিন 4 ৰাতি 2 দিন 2 ৰাতি সমাজবিলাকে 5 দিন 6 দিন দিনে ৰাতি মানে অখণ্ড ভাগৱত কিমান ব্যাখ্যাকাৰ কিমান মানে ভাগৱত কীৰ্তন কৰা ভকত তাত আৰু সন্মুখত হাজাৰ হাজাৰ শ ইমান ভকতে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকে গতিকে কিয় কৰে কথাটো হ'ল কলি যুগ ধৰ্মটো কেৱল মাত্ৰ হৰি কীৰ্তন এতিয়া আজিও আপোনাৰ সবে জানিছে এই কথাটো জানাৰ কাৰণে কলি যুগৰ ধৰ্ম ইয়াৰ বাদে আৰু বেলেগ ধৰ্মই নাই বুলি জানে আপোনালোকে সেইকাৰণে এনেকে আজিৰ দিনটো ইয়াত ভাগৱত শ্ৰৱণ কীৰ্তন হ'ব আৰু এতিয়া বহুতখিনি অধ্যায় ইতিমধ্যে গৈছে উদ্ধৱক কোৱা এতিয়া এই অধ্যায়টোত কি উপদেশ দিয়ে কৃষ্ণ প্ৰভু ভগৱন্তই তেওঁ প্ৰাণৰ বন্ধু উদ্ধৱক আমি এতিয়া পদৰ মাজলৈ সোমাই যাম আমি আলোচনা কৰিম দেই কৃষ্ণ কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰজোৰ পুনৰূপী পুছিলন্ত নমো নমো কৃষ্ণ কৰিও কৃপাময় তুমি বিনা কোনে মোৰ চেদিবে সংশয় কোন সমদম দান সত্য শৌচ কাম কোন মহালাভ প্ৰভু যজ্ঞ নাম সৌজ কোন গুণে সুমন্দিত নাম মূৰ্খ কাক বোলয় পণ্ডিত কাক বোলে বন্ধু দিন দুখী কোন জন নাম সুৰ কাক বোলে মহাধন কোন পন্থ বিপন্থ বোলয় কাক হৰি কোন সুখ দুখ দেৱ কহি উদ্ধাৰী প্ৰভু সমস্ত আইমাতৃ সমস্ত আপোনালোকে ইতিমধ্যে গম পালে পদে কি কৈছে প্ৰভু ভগৱন্ত উদ্ধৱে গোটেই জীৱনটো কাষতে পাইছিলে আৰু কাষতে পাই এই প্ৰাণৰ বান্ধৱ কৃষ্ণক এইটো কি সেইটো কি এইটো কিয় নাপায় এইটো কৰিলে কি হয় সেইটো কৰিলে কি হয় এনেকৈ কথাবিলাক সুধি আছিলে জানি আছিলে কিন্তু জানিছিলে যদিও বহুত কথা নুসুধাকে নজনাকে থাকি গৈছিল এতিয়া যিহেতু তেওঁ বৈকুণ্ঠলৈ গুচি যাবগে এই যাব বুলি কথাটো জানিছে আৰু জানি উদ্ধৱে এতিয়া সুধিছে কি সুধিছে চাবচোন তেওঁ ভক্তিভাৱে সুধিছে
খুব তেওঁ প্ৰাৰ্থনা কৰি যে নমো নমো কৃষ্ণ কহিও ক কৃপা মই তুমি বিনা কোনে মোক চেদিব সংশয়। তাৰমানে আমাৰ হৃদয়ত বহুত কথাই খেলি মেলি লগাই থাকে। আপোনালোকেও জানে এতিয়া আমাৰ সমাজত বা আপোনালোকৰ এইবিলাক সমাজতো আছে, কোনোবা হৈছে একশৰণীয়া, কোনোবা হৈছে বহুশৰণীয়া। একশৰণীয়াজনে ক'ব বহুশৰণীয়াজনক যে এইবিলাক পূজা পাতল শ্ৰাদ্ধ পিণ্ড আজিকালি নাই এইবোৰ কলিযুগৰ ধৰ্ম নহয়, একশৰণীয়াজনে ক'ব। আকৌ বহুশৰণীয়াজনে ক'ব, বহুশৰণীয়া মানে বুজি পাইছে আজি দুৰ্গাৰ সেৱা, কাইলৈ পাৰ্বতীৰ সেৱা, কাইলৈ লক্ষীৰ সেৱা, কাইলৈ গণেশৰ সেৱা, এইটো হৈছে বহু সেৱা দেই। গতিকে বহু সেৱা কৰা গৰাকীয়ে ক'ব তহঁতে যে কি যে আজিকালি ধৰ্মবোৰ পালি আৰু আটা পিঠা দিনৰ পৰা চলি অহা ধৰ্মটোনো কি বেয়া হ'ল, কিয় এৰিব লাগে, হয়নে নহয় বাৰু? এইবোৰ তাৰমানে মনৰ সংশয় দেই। আমি কিন্তু কাকো ঠাট্টা নিন্দা বা কাকো আমি ব্যক্তিগত হিচাপে আক্ৰমণ কৰা আমাৰ কোনো লক্ষ্য নহয় দেই প্ৰভু সমস্ত। এই যে সংশয় বুলি একশৰণীয়াজনৰ সংশয়টো হৈছে আজিকালি একো পূজা পাতল নাই নহয়, আৰু বহুশৰণীয়াজনে ক'ব আটা পিঠা দিনৰ ধৰ্মটো কিয় এৰিব লাগে। গতিকে এইবোৰ সংশয় নহয় জানো? সেইকাৰণে উদ্ধৱৰো এনেকুৱা বিভিন্ন সংশয় তাৰমানে মনত, কোনটো পায় কোনটো নাপায়, কোনটোনো কৰিব লাগে আচলতে কোনটোনো নালাগে, এই কথাবিলাক মোৰ হৃদয়ত তাৰমানে ভয় সংকোচ, মই নেজানো ভালকৈ। গতিকে প্ৰভু তুমি কোৱাচোন, সম কাক কয়, দম কাক কয়, সত্য কাক কয়, শৌচ কাম কাক কয়, কাম কাক কয়, আৰু মহা লাভ ক'ত হ'ব? আমিতো লাভ হ'ব লাগিব। আমি বেপাৰ বাণিজ্য বা আমাৰ কিবা এটা কৰিলে আমি সদায় লাভৰ আশাত কৰোঁ নহয়নে? গতিকে ধৰ্মৰ পৰাও আমাৰ লাভ হ'ব লাগিব। দেখিছেনে ভাগৱতে ক'লে যে উদ্ধৱে কৈছে যে মোৰ লাভ ক'ত হ'ব? লাভটো কি এতিয়া আমাৰ? আমি ইয়াৰ আগত ক'ত ক'ত কি কি জন্মত আছিলোঁ আমি কোনেও নাজানো, কিন্তু এইবাৰ আমাৰ জীৱটো আমি গম পাইছোঁ, জীৱশ্ৰেষ্ঠ মনুষ্য জন্মটো আমি মনুষ্য দেহ এটা পাইছোঁ। এতিয়া মনুষ্য দেহটো পাই আমাক নিজক আমি কেনেকৈ পৰিচালনা কৰিব লাগে এই কথাটো আমি জনা নাই কোনোবাই। আৰু সেই নজনা কথাখিনিকে ভাগৱতে কীৰ্তনে নামঘোষাই দশমে আমাক ৰিঙিয়াই ৰিঙিয়াই কৈ আছে। আমি পঢ়ি পঢ়ি জানিছোঁ, শুনিছোঁ, আৰু শুনি পাই কথা এইটোহে সঁচা, এইটোহে লাভ আছে বুলি আমি লাভৰ জেগালৈ আহি পাইছোঁ। আৰু যদি লাভৰ জেগাত আহি নাপাওঁ তেতিয়া কি হ'ব? মনুষ্য জনম পাই হৰি নভ জিলা, অৱশ্যে হৈবা ভাই তিন তৰু শিলা। আমি শিলালৈকে যাব লাগিব। ইমান ধুনীয়া মনুষ্য জন্মটো পাই আমি বাৰু আকৌ শিলৰ কুঁৱাৰীত বা শিলৰ নদীখনত আমি শিলত গৈ আমাৰ প্ৰাণটো সোমাবগৈ। আপোনালোকে এইটো মিছা বুলি ভাবিছে নি বাৰু? আপোনালোকে জানে কি জানে? মই জানো আপোনালোকে কি জানে। আপোনালোকে জীয়া শিল আৰু মৰা শিল জানে নহয়নে? এইবোৰ মৰা শিল বেয়া আৰু এইখিনি ভাল শিল জীয়া। আৰু জীয়া শিল এটা আপোনালোকৰ বাৰীত আজিৰ দিনটোত 5 কেজি ওজনৰ শিল এটা জুখি মাখি বাৰীৰ পিছত পেলাই থওক বা দৰ্জা মুখত পেলাই থওক। অহা বছৰ আজি এই তাৰিখটোত জুখিব, আধা কেজি বা এপোৱা বা কিমানখিনি তাৰ ওজন বাঢ়ি থাকিব। দেখাত ধৰিব নোৱাৰিলেও ওজন বাঢ়ি থাকিব। সি জীয়া শিল, তাৰ আকৃতি বাঢ়ি আছে। সেয়াই তাৰমানে শিলতো প্ৰাণ আছে। এইবোৰ তিন তৰু, এই ফুল বন বিৰিখ এইবোৰতো বাদ দিয়ক, শিলালৈকে আমি যাব লাগিব। গতিকে আমি ইমান ধুনীয়া মনুষ্য জন্মটো আমি উত্তৰণ ঘটাই ওপৰলৈ যাম, য'ৰ পৰা আহিলোঁ তলৈ, না শিলালৈকে যাম, সেইটো নিজৰ নিজৰ বিচাৰ হ'ব। গতিকে লাভ ক'ত হয়? এতিয়া শাস্ত্ৰই ক'ব আমি লাভৰ জেগালৈকে যাম। গতিকে কাক কাৰ নাম শৌচ কোন গুণে সুমণ্ডিত, কাৰ নাম মূৰ্খ কাক বোলে পণ্ডিত, কাক বোলে বন্ধু কাক বোলে দীন, কোনজন সুখী, কাৰ নাম সুৰ কাৰ নাম অসুৰ মহাধন। অসুৰ কোনবিলাক? এতিয়া আমাৰ মনুষ্য জন্ম পায়ো আমাৰ মাজত সাধু কোনজন, অসুৰ কোনজন, কোন পণ্ডিত, কোন মূৰ্খ, এই কথাবিলাক তেওঁ মনত খুধুৱাই থাকে। গতিকে ঈশ্বৰ প্ৰভু যিহেতু তেওঁ এৰি যাবগৈ, এই কথাবোৰ তেওঁ সুধিছে জানিবলৈ। কোন পন্থ কোনটো বিপন্থ? এতিয়া পন্থ মানে কি, বিপন্থ মানে কি? প্ৰভু সমস্ত আই মাতৃ সমস্ত
আমাৰ যুগ হিচাপে এতিয়া ঘূৰ কলিযুগ, আমি কলিযুগৰ মনুষ্য। আমাৰ সন্মুখত এতিয়া ধৰ্মপথ, এতিয়া মানুহে কয় কৈ যে কি ধৰ্মবোৰ মানুহ মহাই লৈছি আৰু আমাৰ কামৰূপত কয়। আমি কামৰূপৰ জীয়ৰী নহয়, কামৰূপৰ বোৱাৰী দেই, দুইটা ভাষা জানো। এতিয়া ভাল লাগে, কামৰূপীয়া ভাষাও জানো দেই, নকওঁ যেনিবা। গতিকে এতিয়া কোননো কি ধৰ্ম? আপোনালোক সনাতন ধৰ্ম, ময়ো সনাতন ধৰ্ম, হয় নাই? কিন্তু কথা হ'ল মই কৰ্মমাৰ্গটো ত্যাগ কৰিলোঁ। কৰ্মমাৰ্গ কাক কয়? যি শ্ৰাদ্ধ পিণ্ড পূজা পাৰ্বণ 12টা মাহত 13টা পূজা কৰে, পিতৃ মাতৃ মৰিলে সেই বিশেষভাৱে দহা কাজ কৰে, নদীৰ পাৰত যায়, এইবিলাক কৈছে কৰ্মমাৰ্গ, শাস্ত্ৰ কৈছে। গতিকে এই কৰ্মমাৰ্গটোক পন্থ, এটা পন্থ যে কৰ্মমাৰ্গ, আৰু পন্থ আমাৰ হৰিভক্তি পন্থ। গতিকে হৰিভক্তি পন্থটো এতিয়া কলিযুগৰ ধৰ্ম নে কৰ্ম কাণ্ড শ্ৰাদ্ধ পিণ্ড এইটো কলিযুগৰ ধৰ্ম? তাৰমানে এই কথাটো জানে যে কোনটো পন্থ শুদ্ধ, কোনটো পন্থ এতিয়া বৰ্জিত, এই কথাটো তাৰমানে উদ্ধৱে কৃষ্ণক সুধিছে। কোন সুখ কোন দুখ দেৱ কহিও উদ্ধাৰী, হে প্ৰভু তুমি মোক উদ্ধাৰ কৰা। এই গোটেই কথাখিনি ইমানবোৰ প্ৰশ্ন সুধিলে একেলগে, ইমানবিলাক প্ৰশ্ন এতিয়া উত্তৰ ভাগৱতে দিব। আমি ভাগৱতে দিয়া উত্তৰখিনি এতিয়া জানিম দেই প্ৰভু সমস্ত। আৰু প্ৰশ্ন কিন্তু বহুত কৰিলে, বহুত প্ৰশ্ন কৰিলে, এতিয়া উত্তৰখিনি আমি শুনি যাম। আৰু কোন স্বৰ্গ কোন নৰক কহিও ভগৱন্ত, কাক বোলে গৃহ কোন জন ধনৱন্ত, কোন বা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী, কহিও কোৱা মাত বিচাৰি চক্ৰ পানী। বহুত মানুহে কয় এই স্বৰ্গত যাবি, এই স্বৰ্গ পাম, হেন তেন তেন, নহয়নে বাৰু? এতিয়া স্বৰ্গনো কাক কয়, নৰক কাক কয়, এই কথাবিলাকো সুধিছে। এতিয়া এই কথাখিনি কোৱা প্ৰভু, তুমি নকলে, এই কথাবিলাক মোক কওঁতা নাই। চক্ৰপাণী বুলি সম্বোধন ধৰিছে প্ৰভু ভগৱন্তক। প্ৰভু ভগৱন্তৰ 1000 নাম আপোনালোকে জানে, তাৰ মাজতে চক্ৰপাণীটো সোমাই আছে। গতিকে উদ্ধৱে কৈছে হে চক্ৰপাণী। আৰু চক্ৰপাণী কিয় কৈছে? প্ৰভু ভগৱন্তৰ হাতত চক্ৰ থাকে, শংখ চক্ৰ গদা পদ্ম, আৰু সেই চক্ৰপাতৰ নাম কি? সুদৰ্শন চক্ৰ। আৰু সুদৰ্শন চক্ৰপাত কিন্তু ভগৱন্তই কাৰ কাৰণে ৰাখিছে আপোনালোকে সেইটোও জানে। এই ভাগৱততে আছে, অম্বৰীশ ৰজা হৈও এজন পৰম ভকত, আৰু ভকতজন যেতিয়া একান্ত ভকত হয়, প্ৰভু ভগৱন্তক একমাত্ৰ জানে, কাকো নাজানে, কোনোবা দেৱী দেৱতা তেওঁ নাজানে, একমাত্ৰ প্ৰভু ভগৱন্তক একান্তভাৱে ভাল পোৱা শৰণ লোৱা ভকতজনে একান্ত ভকত। একতে যাৰ মন অন্ত, আৰু বেলেগ তেওঁ আছে বুলি নাভাবে, এইজন একান্ত ভকত। আৰু একান্ত ভকতজনক প্ৰভু ভগৱন্তই এনেকে ৰক্ষা কৰে, চক্ৰপাতেকে দি থৈ দিয়ে। আৰু ভাগৱতত আছে, যিজনে যায় মাধৱক সেবি, তাৰ পাছে পাছে ফুৰে যত দেৱ দেৱী। আপুনি আমি কোনো দেৱ দেৱী সেৱা কৰিব নালাগে, একমাত্ৰ মাধৱ কৃষ্ণ বিষ্ণু চক্ৰপাণীক যিজনে একান্তভাৱে ভজনা কৰে, আৰু সেই প্ৰভু ভগৱন্তক সেৱা কৰা ভকতজন যলৈ যায় তেওঁ পিছে পিছে বোলে সমস্ত দেৱী দেৱতাবিলাক পিছে পিছে যায়। ভাগৱতত আছে, যিজনে যায় মাধৱক সেবি পামেই চাগে, তাৰ পাছে পাছে যায় সমস্ত দেৱ দেৱী। গতিকে একতে যাৰ মন অন্ত, যি এজন একমাত্ৰ কৃষ্ণ ভগৱন্তক ভাল পায়, সেৱা শ্ৰদ্ধা পূজা নমস্কাৰ কৰে, তেওঁ আৰু কোনো দেৱ দেৱীক বেলেগকৈ সন্তুষ্ট কৰিব লগা নাথাকে, ভাগৱতে সিদ্ধান্ত দিলে। আৰু এই কথাটোকে সুধিলে। এতিয়া আমি উত্তৰবিলাক পামগৈ। কৃষ্ণ তাক প্ৰভু ভাল মতে কহিও মাত, পৰো হেৰা চৰণত কৰি প্ৰণিপাত, উদ্ধৱক বুলন্ত কেশৱৰ কৃপাময়,
কুশিলা পৰম ভাগৱত ধৰ্ম এতিয়া আৰু সুধিলে যে ভাগৱত ধৰ্ম বিষয়ে কোৱা ভাগৱত ধৰ্ম কাক কয় কৃষ্ণ আপোনালোকৰ অতি শ্ৰদ্ধাৰ মৰমৰে প্ৰাণজিৎ গগৈবা আহি পাইছে আমি কিছু সময় পিছত আমাৰ আসন এৰিম প্ৰাণজিৎ গগৈবা বহিব আপোনালোকে তালৈ সেই সময়লৈকে অকণমান মানে অপেক্ষা কৰিব লাগিব দেই কৃষ্ণ কৃষ্ণ এতিয়া ইমানবিলাক প্ৰশ্ন সুধিহে আছে উত্তৰ কৃষ্ণ ভগৱন্তই দিয়াই নাই আকৌ সুধিলে যে ভাগৱত ধৰ্মনো কাক কয় এতিয়া প্ৰভু সমস্ত এটা কথা আপোনালোকে জানে আমিবিলাক ভাগৱত ধৰ্মৰ মানুহ আৰু আপোনালোকৰ এই হাজু দদৰা অঞ্চলতো আছে আপোনালোকৰ সন্মুখত বহি আছে আমাৰ ইয়াৰ বিশ্বাসবাদ এখেতো ভাগৱত ধৰ্ম আৰু এয়া দুগৰাকীমান আই বহি আছে এইগৰাকী ববি বিশ্বাসী আই এখেতৰ সহধৰ্মিনী এইসকল ভাগৱত ধৰ্ম আৰু ভাগৱত ধৰ্মৰ মানুহখিনিক এই ল'ৰাৰ চমত কয় শংকৰী বুলি আচলতে শংকৰ গুৰুজনে এনেকুৱা এটা ধৰ্ম প্ৰচাৰ কৰা নাই এনেকুৱা বাণী বিলোৱা নাই কোনো শাস্ত্ৰ ভাগৱতত যে মোৰ নাম লোৱা মোক সেৱা কৰা মই ঈশ্বৰ মই তোমালোকৰ গুৰু ক'তো শংকৰ গুৰুৱে এটা আখৰো লিখা নাই এটা শব্দও কোৱা নাই শংকৰ গুৰুজনে আমাৰ মাজত আহি মাত্ৰ এটাই কৈছে এজন ঈশ্বৰ সেইজন ঈশ্বৰৰ আমি সমস্ত মানৱকুল তেওঁ সন্তান উবা নৰলোক হৰি ভজিওক ধৰা এইটো উপদেশ শংকৰদেৱে কৈছে উৱা নৰলোক মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহক সামৰি লৈছে অকল হাজু আপাৰ অসম লৱাৰ অসম অসম নহয় উবা নৰলোক হৰি ভজিওক সেইজনে শংকৰদেৱ চাওক উবা নৰলোক মনুষ্যবিলাক তহঁতে মোক সেৱা কৰ মোক শ্ৰদ্ধা কৰ বুলি ক'তো শংকৰ গুৰুৱে মাধৱদেৱে কোৱা নাই এজন ঈশ্বৰ প্ৰভু ভগৱন্ত আমি সমস্ত তেওঁ সন্তান তেওঁ ওচৰৰ পৰা যিহেতু আহিছোঁ তেওঁ ওচৰত আমি কেনেকৈ গৈ পাম এই ৰাস্তাটো দেখুৱাবলৈকে শংকৰ মাধৱ আহিছে আৰু শংকৰ মাধৱ কোন শংকৰ স্বৰূপে হৰি ঘোষা জকা অকণমান পাহৰি গলো শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ লগাই থৈলা মাধৱ স্বৰূপে আহি তাতে তৈল সলা দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা এই জোকা ঘোষা তাৰমানে শংকৰ স্বৰূপে কোন আহে ক'বলেহে শংকৰদেৱ এইজন কিন্তু সেইজন আচলতে শংকৰ নহয় সাক্ষাৎ হৰি আহিছিলে আৰু শংকৰ গুৰু হৈ আহি আমাক যিমানবিলাক দিছে খোল বাদ্য বৰগীত নাট ভাওনা শাস্ত্ৰ ভাগৱত ইমানবিলাক দি এতিয়া থাকিলে তেওঁ মানৱী লীলা কৰিব আহিছে তেওঁ যাব হ'ব নহয় গতিকে তেওঁ দেখিলে মই যোৱালৈকে এওঁলোকক দিব লগাবিলাক দি নহ'ব আকৌ তেওঁৰে অন্যটো ৰূপ হৈ আহিছে মাধৱদেৱ সেইকাৰণে কৈছে শংকৰ স্বৰূপে হৰি মাধৱ অংশে আকৌ অৱতাৰ হৈছে গতিকে এই দুইজন অভেদ্য এজনেই আকৌ যদি আমি চাওঁ নন্দস্তু কুসুম সাক্ষাৎ যশোদা সত্য চন্দিকা শুদ্ধকুলে দয়োজত কামৰূপে ভৱিষ্যতি জগহ কাৰণ হেতুনা অবৰ্থ সমাধিকম পৰম ব্ৰহ্ম ৰূপেন তস্য শংকৰং নামত বত্তদোৱা নামে গাম নিজ ভক্তি প্ৰচাৰে আমি শংকৰদেৱক যে কৈছোঁ যে তেওঁ আচলতে আপোনাৰ মোৰ দৰে সামান্য মনুষ্য নহয় কোন মায়া নৰতনু ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ সবনৰ পাপ পয়োধি মঞ্জল তাহে কয়লি উদ্ধাৰ এদিন নন্দৰজাক আই যশোদা আৰু নন্দৰজাই কৃষ্ণ ভগৱন্তৰ লগত কিবাখিনি কথা হৈ থাকোঁতে তেতিয়া কৈছিলে যে প্ৰভু তোমাক আমি জন্ম দি আকৌ লালন পালন কৰিব বিচাৰোঁ তেতিয়া প্ৰভু ভগৱন্তই কৈছিলে তথাস্তু
নন্দস্তু কুসুম সাক্ষাৎ এতিয়া শংকৰদেৱৰ পিতাকৰ নাম আপোনালোকে জানে নহয় হয় নাই কুসুম্বৰ এই তেতিয়াই কৈছে নন্দস্তু কুসুম সাক্ষাৎ নন্দ ৰজা পিতা তুমিয়ে যাবা কুসুম্বৰ ভূঞা হৈ যশোদা সত্য চন্দিকা যশোদা মা তুমিয়ে যাবা সত্য সন্ধ্যা নামে তোমালোকৰ দুইজনৰ মাধ্যমেৰে মই যাম কামৰূপ নামে ঠাইত ভৱিষ্যতলৈ তাৰমানে শংকৰ কৃষ্ণ অৱতাৰৰ বহুত বছৰৰ পিছতহে আহিছে আৰু আপোনালোকেতো এইটোও জানে আমাৰ অসমৰ অতি পুৰণি নাম কি আছিল কামৰূপ তাৰ পিছত কি হৈছে কেনেকৈ আহি অসম হৈছে এয়া সকলো শিক্ষিত মানুহ জানে নহয়নে প্ৰাগজ্যোতিপুৰ আছিল তাৰ পিছত হ'ল অসমৰ মাজতে ভাগ হৈ আজি কামৰূপখনতে ভাগ হ'ল তাৰ পিছত আজি বৰতদুৱাখন ক'ত গৈ পৰিলেগে নগাঁও ডিষ্ট্ৰিক্টত কিন্তু পূৰ্বত আমাৰ গোটেই বৰ অসমখন আছিলে কামৰূপ নাম সেইকাৰণে তেতিয়াই ভগৱন্তই কৈছিলে কৃষ্ণ ভগৱন্তই যে মই যাম শংকৰ নাম লৈ বৰতদুৱা নামে গ্ৰামৰ ঠাইত সেয়া নগাঁও বৰদুৱাত আৰু তাত গৈ মই কি কৰিম নিজৰ ভক্তি প্ৰচাৰে এতিয়া নিজৰ ভক্তি কোনখিনি কৃষ্ণ অৱতাৰত তেওঁ কেনেকৈ গোপীৰ লগত ৰাস কৰিছিল কৃষ্ণ অৱতাৰত তেওঁ কেনেকৈ কালীয় দমনত কালীৰ লগত তেওঁ যুদ্ধ কৰি কালীক তেওঁ বধ কৰিছিলে বা বধ নকৰি তেওঁ ৰমন দ্বীপলৈ পঠাই দিলে পত্নীসকলক তেওঁ প্ৰসাদ দিলে নহয়নে আৰু তেওঁ গোবৰ্ধন লীলা কৰিছিলে কেনেকৈ কংসক মাৰিছিলে গোটেই কথাবিলাকে জানো কীৰ্তন পুথি ভৰ্তি নহয় আৰু সেইটোৱে এতিয়া কলিযুগৰ ধৰ্ম এতিয়া মানুহে কয় যে শংকৰী এতিয়া যে সুধিছে যে ভাগৱত ধৰ্ম কাক কয় আমিবিলাক ভাগৱত ধৰ্ম তাৰমানে ভাগৱতে যি কৈছে আমি এই কথাখিনি ভাগৱতৰ অনুশাসনত চলিছোঁ কলিত কেৱল মাত্ৰ হৰি কীৰ্তন তাৰ বাদে আৰু দুজা ধৰ্ম নাই বুলি কৈছে গতিকে আমিবিলাক ভাগৱত ধৰ্ম আৰু আপোনাৰ হবে হৈছেনে নাই আমি নাজানো ভাগৱত ধৰ্ম হ'ব লাগিলে অন্য দেৱ দেৱী নকৰিবা সেৱা গৃহো নপঢ়িবা তা মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ভক্তি হ'ব বেভিচাৰ এতিয়া ভক্তি কৰিবলৈ হ'লে এটা পন্থা আছে আগত সুধিলে যে কোনটো পন্থ ভক্তি পন্থ আমি ভক্তি কৰিবলৈ হ'লে প্ৰথম তাৰ প্ৰাথমিক পৰ্যায়ৰ মানে হেৰিটো বুনিয়াদটো হৈছে শৰণ বিনাই ভকতি কৰয় যেন এৱা ঘটজৰ ভকতিৰ প্ৰথম সোপান হৈছে শৰণ ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় যেন এৱা ঘটৰ জল এতিয়া ভক্তি মাৰ্গত আহিবলৈ হ'লে প্ৰথম আমি এক ঈশ্বৰ চৰণত শৰণ ললোঁ আৰু এক ঈশ্বৰত যিদিনাই আমি শৰণ লৈ এই শিৰটো দিলোঁ তাৰ পিছত আমি কস্মিন কালেও এই আমাৰ মাথা গোটটো আমি ক'তো দুৱাবলৈ আৰু কেতিয়াও নাযাওঁ একমাত্ৰ এটা জেগা দিম ভকতক কিয় সেৱা কৰিম কৃষ্ণ বা আৰু আইসকল ভক্তা বা ভকতনী নহয় ভকত শব্দৰ পুলিংগ স্ত্ৰীলিংগ নাই আই সকলো ভকত দেই আৰু আই সমস্ত ভকত হয়নে নহয় আমি ভাগৱততো পাম কীৰ্তনত পাম বিভিন্ন আখ্যান উপাখ্যান আছে এটা ধুনীয়া উপাখ্যান আছে যে চাণ্ডালনীৰ যিটো কাহিনী আপোনালোকে শুনিছে নাই কেতিয়াবা নাজানো আৰু শুনিছে চাগে কিয়নো নুশুনিব সেই চাণ্ডালনী যেতিয়া সুশীল ব্ৰাহ্মণৰ পূজা কথা সুধিছিলে যেতিয়া কৈছিলে যে মই ইন্দ্ৰ পূজা কৰিছোঁ ইন্দ্ৰ পূজা কৰা বুলি কওঁতে তেওঁ একদম বহুত ধিক্কাৰ দি নিজক তেওঁ বাহিৰে ভিতৰে কেনেকৈ শুদ্ধি কৰিছে গংগাত 108 বাৰ জুবিয়াই গা ধুইছে তেতিয়া বাহিৰখন শুদ্ধি হ'ল এবাৰ ভিতৰ শুদ্ধি কৰিবলৈ তেওঁ কিমান হাজাৰ বাৰ নামৰ মালা জপ কৰিছে এই অৱস্থাটো দেখি তেওঁ নাৰদে কি কৈছে ধন্য চাণ্ডালনী মতি অতি উত্তম নেদেখিলো উত্তম ভকততো ৰসম গতিকে ভকত শব্দটো প্ৰতিপন্ন কৰিবলৈ আমি চাণ্ডালনী কথাটো আনিলোঁ ভকত বুলিলে এগৰাকী আই ভকত নহয় বুলি কেতিয়াও ভাবিব নালাগে যদি আইগৰাকী সংস্কাৰ আছে যদি আইগৰাকী ভাগৱতত দখল আছে যদি আইগৰাকী কীৰ্তনত দখল আছে যদি আইগৰাকী গুৰু দুজনাই দি যোৱা সমস্তখিনি মানে সৃষ্টিৰাজিত সম্যক জ্ঞান আছে
এগৰাকী আই উত্তম ভকত আৰু সেইগৰাকী আই আপোনাৰ মোৰ গৃহত আহিলে কিমান পুণ্য জানে ৰাজসূয় যজ্ঞ বাষ্পেয় যজ্ঞ অশ্বমেধ যজ্ঞ কৰি যিমান পুণ্য পায় তাতকৈ বহুত বেছি পুণ্য এজন ভকত আপোনাৰ মোৰ গৃহাগত হলে তাতকৈ বহু বেছি ফল পায় কাৰণ ভকততে থাকে ভগৱন্ত ভকতে ভগৱন্ত যাৰ নাই আদি অন্ত কলিযুগত ভকতৰ হিয়াতে ভগৱন্ত বিৰাজমান আৰু ভকত আহিলে সেই কাৰণে আমাৰ একশৰণীয়া ভকতে একদম মানে পৰি ধৰি আহৰি হয় দেহিও মোৰ ঘৰত আজি অমুকাই আহিছে আহক আহক আই চৰণত ধুৱাই কত আদৰি সাদৰি এগৰাকী ভকত আপ্যায়ন কৰে সেইটো ভকতেহে ভকতৰ মূল বুজে আৰু যেনেকৈ গুণীয়ে গুণৰ মূল বুজে নহয়নে গতিকে এইটো আমি ক'লো এতিয়া আমি ভকতি পন্থ যদি ল'ব বিচাৰো শৰণ যি শৰণ অৰ্জুনে কৃষ্ণৰ পৰা লৈছিল কৃষ্ণই দিছিল সেই শৰণে আজিও প্ৰগতি আছে আৰু যিদিনা আপুনি মই শৰণ লৈ ভকতি কৰিম আৰু ভকতি পন্থ অন্য দেৱ দেৱী সেৱা পূজাত ভক্তি নষ্ট হয় ভাগৱতৰ দ্বিতীয় স্কন্ধত গুৰুজনাই এইটো স্পষ্টকে দিছে যে অন্য দেৱ দেৱী নকৰিবা সেৱা গৃহু নপহিবা তাৰ মূৰ্তিকো নচাইবা প্ৰসাদো নাখাইবা ভক্তি হ'ব বেবিচাৰ যদি ভকতি কৰিছো তেতিয়াহে ভকতিটো বেবিচাৰ হ'ব আৰু যদি ভকতি কৰা নাই মই বহু সেৱা কৰি আছো কথা নাই কোনো বাধ্যবাধকতা নাই আপোনাৰ য'তৈ মন ততে যাব পাৰে আৰু কলিযুগৰ ধৰ্মটো হৈছে কি ভাগৱতত কৈছে মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি সখী দিহ কৰা জ্ঞান মোৰ জন্ম কৰ্ম মুহুৰেখে গুণ নাম আকেশে কীৰ্তন কৰিবে অবিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে ৰতি গতিকে মোৰ কথা শুনিবা আৰু এইখিনিকে শংকৰ গুৰুৱে কৈ গ'ল যে নিজ ভক্তি প্ৰচাৰে সেই কৃষ্ণ অৱতাৰত তেওঁ কেনেকৈ কালি দমন কৰিছিল কেনেকৈ গোপীৰ লগত ৰাসলীলা কৰিছিল কেনেকৈ গোবৰ্ধন লীলা কৰিছিল কেনেকৈ তেওঁ ব্ৰহ্মা মোহন কৰিছিল ব্ৰহ্মাকো তেওঁ মোহিত কৰি তেওঁ সেই ব্ৰহ্মায়ো হংসজনৰ পৰা ধাচকে লুটি খাই পৰিছিল তেওঁ সেই গৰু চৰাই থকা লীলা তেওঁ দেখি এই গোটেই কথাবিলাক কীৰ্তনত শিশুলীলা প্ৰহ্লাদ চৰিত্ৰ ৰাসলীলা আৰু এই কীৰ্তন পুথি গোটেই খণ্ডবিলাক অধ্যায়বিলাকনো গুৰুজনে ক'ৰ পৰা নিছে বাৰু আপোনালোকেতো জানে নহয়নে এই ভাগৱত সমুদ্ৰ কোনে দি গ'ল আমাক মহাপুৰুষ কৃপালু গুৰুজনাই দি গ'ল আমি মনুষ্য কলিৰ মনুষ্য আমাৰ ইমান সময় নাই আমাৰ ইমান মেমৰি নাই ভাগৱত এপিনৰ পৰা পঢ়ি আহি শেষ কৰি কিজনী পাহৰিয়ে থাকোঁ বা গুৰুজনে ভাগৱত মন্থন কৰি একেবাৰে সাৰৰো সাৰ ভালৰো ভালখিনি কিমান চুটি কৰিব লাগে কিমান মঠিব লাগে মঠি মঠি গোটেই সাৰ বস্তু কীৰ্তন পুথি দিলে এতিয়া মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি সখী দিহ কৰা জ্ঞান দিহ মানে কি জানে এতিয়া কীৰ্তন এভাগ যদি গাওঁ আপোনালোকে গায়ে আপোনালোকে উপাসনাৰ স্থলীত গৃহত আছে সকলোৰে নিজৰ নিজৰ ঘৰত আপোনালোকৰ নামঘৰ আছে নামঘৰত আপোনালোকে বাৰু কীৰ্তনবিলাক গায় নে নাগায় যদি গাওঁ কলিযুগৰ ধৰ্ম সেয়াই মোৰ কথা শ্ৰৱণত কৰিবে ৰতি মোৰ কথা শ্ৰৱণ কৰিবে এতিয়া কীৰ্তন এভাগ গালে আমিনো কি পাম অকল ঈশ্বৰৰ গুণ লীলাবিলাকেই পাওঁ এতিয়া শ্যামন্ত হৰণ বুলি যিটো খণ্ড আছে কীৰ্তনৰ শ্যামন্ত হৰণৰ আপুনি যদি এভাগ কীৰ্তন গায় তাতে শ্যামন্ত মুনিটো কেনেকৈ হেৰুৱালে প্ৰসেনজিতে কেনেকৈ লৈ গৈছিল সত্তাজিতে কাৰ পৰা পাইছিল কৃষ্ণই সত্তাজিতক কি কৈছিল আৰু অৱশেষত কৃষ্ণই মণিটো বিচাৰি বিচাৰি গৈ ভালুকৰ গাত পালে ভালুকৰ গাঁতত ভালুকৰ লগত 28 দিন যুদ্ধ কৰি শ্যামন্ত মণিটো আনিলে সেয়াই জানো আমি নাগালো আৰু সেয়াই জানো ঈশ্বৰৰ কথা নহয় সেই ঈশ্বৰৰ কথা গাইছোঁ আপুনি মই নামঘৰত পৰিয়ালটো চবেই আয়ে যদিও চাহ ভাত বনাই আছে বাপে অফিসত যাব এইয়া কীৰ্তন ভাগ গাই ওলাই আহিব চাহ ভাত হ'ব লাগে থপথপাই ফুৰিব আপুনি নাম কীৰ্তন ভাগ গাই আহি ডাইনিং টেবুলত বহিব আয়ে চাহ দিব ভাত দিব আপুনি খাই গুচি গ'ল গতিকে আপুনি শ্ৰৱণ কৰি আছে আয়ে শ্ৰৱণ কৰি আছে ল'ৰা ছোৱালীকেইটাই শ্ৰৱণ কৰি আছে গতিকে এয়াই কলিযুগৰ ধৰ্ম গতিকে এইখিনিকে আমি এতিয়া পাইছোঁ কাৰ পৰা দুজনা গুৰুৰ পৰা আৰু কৃষ্ণ অৱতাৰত কৃষ্ণে ভাগৱতৰ
গোটেই ভাগৱত ভাগ মন্থন কৰি কীৰ্তনত ভাগৱত তাৎপৰ্য বুলি মাত্ৰ এভাগ দুভাগ কীৰ্তনেৰে দি গৈছে। প্ৰথম কীৰ্তন ভাগ কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। তাৰ পিছৰ পদবিলাক আপোনালোকে জানে কিমান ধুনীয়াকৈ আহি আছে। কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিল সমস্ত ধৰ্ম ছয়। চাওকচোন, কলি বুলি এটা যুগ আহিব। কেতিয়া আহিল? যেতিয়া কৃষ্ণই এই বৈকুণ্ঠলৈ এতিয়া গুচি যাব তেতিয়াই কলি যুগটো আহিছে। আৰু সমস্ত ধৰ্মবিলাকে কি ভাবিছে জানে? বা এতিয়া কলি যুগ আহিব, এই কলি অত্যাচাৰীটো শাসনত আমি থাকিব লাগিব। কলি কেনেকুৱা? কলি হ'ল এজন অত্যাচাৰী। কলি জীৱনতে কোনে দেখিছিলে? পৰীক্ষিত ৰজাই দেখিছিলে। আৰু পৰীক্ষিত ৰজাই যেতিয়া দেখিছিলে তেওঁ খাণ্ডাৰ পৰা সেই তৰোৱাল উলিয়াই একে ঘাপে নিঃশেষ কৰিব বিচাৰিছিলে। কিন্তু কলিয়ে কথা দিলে, যদ্যপি দুৰ্জনক কলি তথাপি আছে আত মহাগুণ। তথাপি মহাগুণটো কি? তেওঁ ক'লে যে মোৰ কবলত যদিও এতিয়া এই কলিযুগ হ'ব, যদিও মোৰ কবলত মোৰ শাসনত যদিও এই পৃথিৱী চলিব, তথাপিও মহাৰাজ ইয়াত এটা ভাল গুণ আছে। বোলে কি? পূৰ্বৰ যুগবিলাকত ধৰ্ম দুটা আছিল, দুটা ধৰ্ম আছিল, কিন্তু এতিয়া মোৰ কবলত যদিও চলিব এটাই হ'ব। বোলে কি সেইটো? কেৱল ঈশ্বৰৰ গুণ নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলে, গুণ নাম ল'লে এই লোক সমস্ত তোমাৰ বৈকুণ্ঠলৈ যাব পাৰিব। য'ৰ পৰা আহিছে তলৈ প্ৰভু ভগৱন্তৰ ওচৰত যাব পাৰিব। হয় নেকি? তেতিয়া তেওঁ ক'লে তেতিয়াহ'লে তই থাকিব পাৰিবি যদিও কিন্তু পোনপটীয়া পৰিষ্কাৰ ভাল জেগা নিদিলে। ক'ত ক'ত দিলে আপোনালোকে জানে নহয়নে বাৰু? জোৰা সুৰা, নাৰীত, সীমাত, পতাত, চৌকাত, ঢেঁকীত, পানী কলহত, এই বেকা বেকি অকণি অকণি জনজলীয়া ঠাই কিছুমান দিলে নহয়নে বাৰু? গতিকে এগৰাকী নাৰীয়ে আমি আয়ে কি ভাবিব লাগিব? মই কলিৰ বাহা নহয়, কেনেকৈ সতীৰ বাহা হওঁ, হয়নে? আৰু সকলো নাৰী কোৱা নাই, যিসকল নাৰী খলুৱা, দন্দুৱা, খকুৱা, চৰিত্ৰহীনা এইসকল কলিমতী, হয় নাই? সকলো নাৰীয়ে কলি নহয়। গতিকে এগৰাকী আমি নাৰীও সচেতন হ'ব লাগিব। মোৰ দেহত যাতে কলি আহি বাসা ল'ব নোৱাৰিব। কেনেকৈ নোৱাৰিব? জড়িত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাবিবি পাপী সিটো গৃহস্থ ওচৰ। যিখন গৃহত কেশৱ আমি কৈছোৱে ভগৱানৰ নাম, সহস্ৰ নাম, তাৰ মাজতে এটা নাম কেশৱ। জড়িত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাবিবি পাপী সিটো গৃহস্থ ওচৰ। তেতিয়াহ'লে আজি এই গৃহস্থখনত এয়া ঈশ্বৰৰ কথা গুণ কীৰ্তন হৈছে। এই জেগাত আৰু কলি আহি থিতাপি ল'বলৈ তেওঁ সাহ নেপায়, তেওঁ সাহ নাই। আৰু কলি ক'ত বাঁহ দিলে সেয়াও আপোনালোকে জানে। য'ত শ্ৰাদ্ধ পিণ্ড পূজা পাৰ্বণ তন্ত্ৰ মন্ত্ৰ ইত্যাদি এই ব্যৱস্থাবোৰ হ'ব, তাত তোৰ বাসস্থান হ'ব। সেইকাৰণে একশৰণীয়া ভকতে পূজা শ্ৰাদ্ধ পিণ্ড হোম যজ্ঞ সমস্ত ত্যাগ কৰি একতেই অন্ত কৰি দিলে সমস্ত। গতিকে এয়াই ভাগৱত ধৰ্ম। আৰু আমি সমস্ত ভাগৱত ধৰ্ম, আমি মাত্ৰ ভাগৱতৰ অনুশাসন মানি চলো। কৃষ্ণ এৰা তাক উদ্ধৱক বুলন্ত কেশৱ কৃপাময় পুছিলা পৰম ভাগৱত ধৰ্মচয়। মহাজনে যাক নজানে সাক্ষাৎ কৰিবুবে কত মূৰ সন্মত তোমাক। আন দেৱ ধৰ্মক কৰিও পৰিহাৰ মোক মাত এক চিত্ত মতি ভৈল জাৰ। যিজনে জানিলা মই পৰম বান্ধৱ তাৰ নাম সময়ে জানিবায়ো ধব। এতিয়া আমি খুব মনোযোগ দি শুনিব লাগিব।
যে যিমানবিলাক প্ৰশ্ন কৰিছিল আই সমস্ত প্ৰভু সমস্ত এতিয়া ঈশ্বৰ প্ৰভুৱে উত্তৰ দিয়া আৰম্ভ কৰিছে এতিয়া সম কাক বোলে দম কাক বোলে সুধিছিলে নহয় এয়া প্ৰভু ভগৱন্তই ক'লে যে উদ্ধৱ তুমি যিমানবিলাক কথা সুধিলা আমি এতিয়া সেইবিলাক প্ৰশ্নৰ উত্তৰ দিম কি যে পুছিলা পৰম ভাগৱত ধৰ্মচয় তুমি যিমানবিলাক কথা সুধিলা এই গোটেই কথাখিনি ভাগৱত ধৰ্মৰ অনুবৰ্তী গতিকে ভাগৱত ধৰ্ম গোটেই মূল কথাখিনি তোমাৰ প্ৰশ্ন উত্তৰ দিওঁতে পাবা আৰু গোটেই কথাখিনি ভাগৱত ধৰ্মৰ অনুশাসনৰ মাজৰ কথা এতিয়া ক'লে মহা মহা জনে যাক নজানে সাক্ষাৎ এতিয়া আমাৰ সমাজত বৰ ডাঙৰ ডাঙৰ মহাজন থাকে নহয় বৰ ডাঙৰ ডাঙৰ কিছুমান পণ্ডিত থাকে বহুত জানে কিন্তু আচলটো তেওঁ পোৱাই নাই নহয়নে বাৰু এতিয়া এইটোকে কৈছে যে সমাজত মহা মহা পণ্ডিত মহা মহা মহাজন কিছুমান থাকে কহিব বেকত মোৰ সন্মত তোমাৰ কিন্তু এতিয়া মোৰ সন্মতটো কম সমাজত যিয়ে নাথাকক প্ৰভু ভগৱন্তই কৈছে তুমি যিমানবিলাক সুধিলা এতিয়া মই তাৰ সন্মতটো দিম উত্তৰটো দিম আন দেৱ ধৰ্মক কৰিও পৰিহাৰ তুমি সুধিছা যেতিয়া মই কম অন্য দেৱ দেৱীৰ ধৰ্মবিলাক উদ্ধৱ তুমি ত্যাগ কৰিবা সেইবিলাক তুমি আচৰণ নকৰিবা দেই তাৰ পিছত ক'লে মোক মাত্ৰ একচিত্তমতি ভৈল জাৰ একমাত্ৰ মোক যিসকলে আমি কৈছোঁ যে একান্ত একতেই যাৰ অন্ত আৰু দ্বিতীয় কাকো বিচাৰি নাপায় সেইজনে একান্ত ভকত পৰম ভকত গতিকে একান্তভাৱে মোকে যিজনে তেওঁৰ চিত্তটো দিছে এতিয়া আমাৰ চিত্তটো বহুজনত দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাখন বছৰে বছৰে কৰি আছোঁ এইবাৰ যদি নকৰোঁ শংকৰী ধৰ্মটো ল'লোঁ কিবা অপৰাধ হ'ব নেকি এই বুলি যদি ভাবিছোঁ মোৰ মনটো দুই হৈ গ'ল তাৰপিছত কি আহিল বিশ্বকৰ্মা পূজা আহিল বছৰি বছৰি বিশ্বকৰ্মা পূজা পাতি থাকোঁ গাড়ীকেইখনো আছে এইবাৰ যদি বিশ্বকৰ্মা পূজা নকৰোঁ কিবা দায় দুখ হ'ব নি এইবাৰ তিনিত পৰিলে হয় নাই গতিকে সেইটো একান্ত হ'ব নোৱাৰে গতিকে এয়া প্ৰভু ভগৱন্তই কৈছে মোতে মাত্ৰ একচিত্ত আমাৰ মন প্ৰাণ চিত্ত যেতিয়া একমাত্ৰ প্ৰভু বিষ্ণু কৃষ্ণক দি দিম এই মূৰ্তিটো যাৰ হ'ব তেতিয়া যিজনে জানিলা মই পৰম বান্ধৱ আৰু যিজনে জানিব পৰম বন্ধু পৰম বান্ধৱ একেবাৰে আপোনজন প্ৰভু ভগৱন্তৰ বাদে কোনো হ'ব নোৱাৰে এইটো কথা আমি এতিয়া কেনেকৈ ভাবিম এইটোতো ইমান সহজ নহয় ক'বলৈহে সহজ এতিয়া আপুনি মই আমাৰ দেহ তত্ত্বটো আপোনাৰভাৱে জানে নহয় প্ৰভু সমস্ত আমাক প্ৰভু ভগৱন্তই যেতিয়া প্ৰথম সৃষ্টি কৰিছে আমাক সজাটো বনাইছে প্ৰকৃতি জগত বুলি কওঁ আমাৰ দেহখন শাস্ত্ৰৰ ভাষাই প্ৰকৃতি জগত আৰু ভিতৰত আছে পুৰুষ আপোনাৰভাৱে আমাৰ মুখৰ আগত বহি আছে যদিও নাৰী কিন্তু আৰু তেওঁলোকো পুৰুষ এইটো শাস্ত্ৰৰ ভাষাই একেবাৰে সঁচা কথাটো দেই আপোনালোকো প্ৰকৃতি আমিও প্ৰকৃতি আপোনালোকো পুৰুষ আমিও পুৰুষ তাৰমানে প্ৰভু ভগৱন্তৰ সৃষ্টিখন প্ৰৱতি থাকিবলৈহে নাৰী আৰু পুৰুষ দেহ জগত সমস্তই প্ৰকৃতি আপোনালোক কিয় পুৰুষ বুলি ডেকা হৈ আছে আমিবিলাক বুঢ়া হৈ গৈছোঁ নেকি সব সমানে বুঢ়া বুঢ়ী সব সমানে আমি যাব লাগিব নহয় মাত্ৰ প্ৰকৃতি জগতখনহে নাৰী পুৰুষ এতিয়া আমাৰ প্ৰকৃতি জগতখন যেতিয়া প্ৰভু ভগৱন্তই বনাইছিলে আমাৰ পঞ্চতন্মাত্ৰ পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চতন্মাত্ৰ চাৰিটা অন্তৰেন্দ্ৰিয় মন বুদ্ধি চিত্ত অহংকাৰ এই গোটেইবিলাক প্ৰভু ভগৱন্তই বনালে বনাই পিনি এতিয়া দেখিছে আমি তথাপিও চৈতন্য হ'ব নোৱাৰোঁ আমি জীৱিত হ'ব নোৱাৰোঁ এই কৰ্মেন্দ্ৰিয় হৈছে হাত ভৰি নাক কাণ জ্ঞানেন্দ্ৰিয় হৈছে কৰ্মেন্দ্ৰিয়বিলাক হৈছে হাত ভৰি নাক মুখ এইবিলাক জ্ঞানেন্দ্ৰিয় হৈছে চকু নাক কাণ মুখ আৰু কৰ্মেন্দ্ৰিয় হৈছে হাত ভৰি গুহ্য লিংগ এইবিলাক পঞ্চতন্মাত্ৰ হৈছে ৰস ৰূপ গন্ধ স্পৰ্শ তন্মাত্ৰ এই পাঁচটা আৰু মহাভূত হৈছে ক্ষিতি অপ তেজ মৰুদ বোম এইখিনি মানে আকৌ আমাৰ চাৰিটা অন্তৰেন্দ্ৰিয় মন বুদ্ধি চিত্ত অহংকাৰ এই মানে
24 তত্ত্ব দেহটো আমাৰ হ'ল হোৱাৰ পিছত আমি এতিয়া চৈতন্য হ'ব নোৱাৰোঁ, আমি একো কৰ্ম কৰিব নোৱাৰোঁ। প্ৰভু ভগৱন্তৰ অংশজাত জীৱ লীলা কৰি আপোনাৰ আমাৰ দেহত যেতিয়ালৈকে তেওঁ প্ৰৱেশ নঘটে, নহয়নে? গতিকে প্ৰৱেশ হ'ল। এতিয়া আপুনি মই কেনেকৈ প্ৰভু ভগৱন্ত যে একমাত্ৰ আমাৰ একেবাৰে আপোনজন, সন্তানতকৈও আপোন, স্বামীতকৈও আপোন, পত্নীতকৈও আপোন বুলি এতিয়া কেনেকৈ ভাবিম? এই ভাবিব পৰাটোতো ইমান সহজ নহয়। এতিয়া আপোনাৰ বা মোৰ অসুখ হ'ল, আমাৰ গৃহস্থই ডক্তৰৰ ওচৰত বহুত টকা দিছে, ছাৰ যিমান টকা লাগে সিমান দিম, মোৰ আইগৰাকীক ভাল কৰি দিয়ক, মোৰ আইগৰাকীক ভাল কৰক, নহয়নে? যিমান টকা আছে মই দিম, যিমান টকা লাগে। আৰু ডক্তৰেও খুব চেষ্টা কৰিলে, কিন্তু প্ৰাণবায়ুটো গুচি গ'ল। তাৰপিছত মোৰ এই পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, মন বুদ্ধি চিত্ত অহংকাৰ গোটেই এসোপা থাকি গ'ল নহয়। এতিয়া জীৱটো যেতিয়া গুচি গ'ল, এতিয়া মই হাতখনকে লৰাব পাৰোঁ না চকুটো মেলি? গতিকে প্ৰকৃতি জগত বিকল। গতিকে সেয়াই হৈছে পুৰুষ। গতিকে আইসকলৰ অন্তৰ আত্মাটো আছে পুৰুষ, ঈশ্বৰ প্ৰদত্ত যি জীৱ, ঈশ্বৰৰ অংশ যি জীৱ, এইটোৱে হৈছে আমাৰ পুৰুষ। আৰু সেই পুৰুষটোৱে আমাৰ আচলতে আজি ইয়ালৈকে আপোনাক স্বামীয়ে আইসকলক দাঙি থৈ যোৱা নাই, নিজৰ ল'ৰা ছোৱালীয়ে থৈ যোৱা নাই। কাৰ লগত আহিলে? প্ৰভু ভগৱন্তই আনিছে। আপোনালোকে কেনেকৈ আহিলে? প্ৰভু ভগৱন্তই আপোনাক ধুনীয়াকৈ চলন ফুৰণ কৰিব পৰাকৈ চৈতন্য কৰি ৰাখিছে কাৰণে বান্ধৱ একেবাৰে অতি আপোনজন হৃদয়ত আছে, বান্ধৱ প্ৰভু ভগৱন্তই আনিছে কাৰণে আহিছোঁ। এইজনকে যোনে একমাত্ৰ ভগৱান বুলি, বান্ধৱ বুলি জানিছে, সেইজনকে কৈছে যে আনদেৱ ধৰ্মক কৰিও পৰিহাৰ, মোক মাত্ৰ একচিত্ত মতি ভৈল যাৰ, যিজনে জানিলা মই পৰম বান্ধৱ, তাৰ নাম সম আৱে জানিবা উদ্ধৱ। সেইজনে সম